যে কৈ আছোঁ মই 20 লাখ গছ পুলি ৰুম বুলি। মই 20 লাখ নহয়, আপোনাৰ 40 লাখো যদি ৰুই দিওঁ, তথাপিতো গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জ বাঢ়িয়ে থাকিব, যদিহে আমি সৰ্বসাধাৰণ মানুহখিনিয়ে সজাগ আৰু সচেতন নহওঁ। আমি সাধাৰণ মানুহখিনিয়ে এতিয়ালৈকে কথাটো বুজিব পৰা নাই যে গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জ কি হয়, আৰু বুজিব পাৰিলেও আমি একো কৰিব পৰা নাই। আৰু যিখিনি আপোনাৰ প্ৰভাৱশালী মানুহ এইটোৰ ওপৰত গুৰুত্ব প্ৰদান একেবাৰে কৰা নাই, কাৰণ তেওঁলোকৰ কাৰণে যদিহে কিবা কাৰণত আমি সময়ত অক্সিজেন মাস্কো লগাব লগা হৈ যায়, তেতিয়া তেওঁলোকৰ কাৰণে এটা নতুন বিজনেছৰ আৰম্ভ হ'ব। তেতিয়া আপোনাৰ ডাঙৰ ডাঙৰ কোম্পানী যেনেকৈ জিঅ', আদানী, এওঁলোকৰ এটা নতুন কাম হ'ব যে সিহঁতে নিজৰ ফেক্টৰী বনাব, অক্সিজেন উৎপাদন কৰিব, আৰু আদানী অক্সিজেন। একদম সাধাৰণ শ্ৰেণীৰ মানুহখিনি হয়তো নোহোৱা হৈ যাম। সাধু সাধু যেন লাগে, কিন্তু ফলিত হ'ব সেইটো নিশ্চিত। সেয়েহে আমি সকলোৱে এই গ্ল'বেল ৱাৰ্মিং ক্লাইমেট চেঞ্জৰ ওপৰত অধিকতকৈ অধিক গুৰুত্ব প্ৰদান কৰিব লাগে, আৰু এনেধৰণৰ কিছুমান এক্টিভিটিৰ পৰা আমি হাত সাৰি থাকিব লাগে। আৰু হাত সাৰি থাকিব মানে কম কনজিউম কৰিব